এইটো সঁচা কথা। আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব। কংগ্ৰেছৰ লগতো নাই, আমি বিজেপিৰ লগতো নাই, ইউডিএফৰ লগতো নাই বা ইউপিএফৰ লগতো নাই। কোনো দলৰ লগত আমি মিত্ৰতা নকৰি পেলাই বিজেপি দলে এইবাৰ নিৰ্বাচন খেলিব। আৰু আমাৰ বিজেপি দলৰ যিটো কেণ্ডিডেট প্ৰাৰ্থী, এই প্ৰাৰ্থীটো যেতিয়া ইলেকশ্যন হ'ব বুলি ইলেকশ্যন কমিশনে ডিক্লেয়াৰ দিব, ঘোষণা কৰিব, ইয়াৰ 2 দিন পিছত আমি আমাৰ কেণ্ডিডেটটোৰ দলত আলোচনা কৰিবলৈ আমি ঘোষণা দিব। যদি আজি ঘোষণা কৰে তেতিয়াহ'লে পৰহি দিনাই আপোনালোকে আমাৰ কেণ্ডিডেটটো কোন হ'ব গম পাব, জানিব দিব। আমি 2 দিন পিছত আমি আমাৰ কেণ্ডিডেটটো জানিব দিম। কথা ভিতৰি 3টা কথা, একটাতো আমি 2টা লোকসভাত খেলিম আৰু 2 নম্বৰটো কোনো দলৰ লগত মিত্ৰতা নকৰিব। 3 নম্বৰটো আমাৰ দলৰ কেণ্ডিডেটটো ইলেকশ্যন কমিশনে যেতিয়া ডিক্লেয়াৰ দিব, ইয়াৰ 2 দিন পিছত আমি ঘোষণা কৰিব। মুখস্থ খালাই না, কালিৰ পৰা হ'ব। তো আপোনালোকৰ 1 মাহ ধৰি যিটো ৰমজান মাছ কৰিব, এইটো ভালে ভালে হওক না, আল্লাহে আশীৰ্বাদ দিয়ক। এই 1 মাহটো ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে এটা ভাল দিন হৈ পেলাই যাওক, এইটোকে মই কামনা কৰিছিলোঁ না। শান্তিকে এই ৰমজান মাহটো যাতে চলি লৈ যাব পাৰে। এতিয়া আমি কোচ ৰাজবংশী চেল বা মাইনৰিটি চেল বা গোৰ্খা চেল, আদিবাসী চেল, সান্থালী চেল বা বেংগলী চেল, হিন্দীভাষী চেল, গোৰ্খা চেল, এনেকুৱা যে আমি বনাইছে, ইয়াৰ উদ্দেশ্য এটাই। আমি কৈছো ইহঁতক, আমি ৰাজবংশী সমাজৰ ৰাজবংশী লিডাৰসকলক আমি কৈছো যে আপোনালোকে আমাক সহায় কৰক। আপোনালোকেও বিটিচিৰ মানুহ, বিটিচি বচাওৱাটো আপোনালোকৰো দায়িত্ব আছে। আপোনালোকে আমাক সহায় কৰক। আমি ৰাজবংশী সমাজক কৈছো, মুছলিম সমাজক কৈছো, গোৰ্খা সমাজক কৈছো, সান্থালী সমাজক কৈছো বা আদিবাসী সমাজক কৈছো, বেংগলীক কৈছো, সব বিটিচিত যিমান জাতি জনগোষ্ঠী আছে, হিন্দীভাষী হওক, সবকে আমি কৈছো যে আপোনালোকেও বিটিচিৰে পাব্লিক হয়, বিটিচিৰে মানুহ হয়। বিটিচি আজি ধ্বংস হবলৈ গৈ আছে। বিটিচি বাচাৱাটো আপোনালোকৰো দায়িত্ব। আপোনালোকে আহক, আমাৰ বিপিএফ দলক সহায় কৰক, তেতিয়াহ'লে আমি বিটিচিটো বাচাব পাৰিব। নহ'লে আজিৰ দিনত বিটিচি ধ্বংস হবলৈ গৈ আছে, ধ্বংস হৈছে। আপোনালোকেও যদি বিটিচিটো ভাল পায় বা বিটিচিটো বাচাব লাগে বুলি যদি ভাবে, তেতিয়াহ'লে আপোনালোকেও আগুৱাই আহক, আমাৰ বিপিএফ দলৰ লগত থাকক, আমাক সহায় কৰক, তেতিয়া আমি বিটিচিটো বাচাব পাৰিব। নহ'লে বিটিচি আজি ধ্বংস হবলৈ গৈ আছে। এই আগৰ দিনত বিটিচি আৰু নাই। ৰাজবংশীসকলেও কৈছে আমাক আমি সহায় কৰিম। ৰাজবংশী হিচাপে আমি যিমান পাৰে ৰাজবংশী সমাজ হিচাপে আমি সহায় কৰিম এই বিপিএফ দলক। আগৰ নিচিনা যাতে এই বিটিচিটো শক্তিমান হ'ব পাৰে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে আজি সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইহঁতে কৈছে আপোনালোকে জিকাই যোৱাৰ পিছত, চৰকাৰ বনোৱাৰ পিছত আমাৰ ৰাজবংশীসকলৰ সমস্যাটো সমাধান কৰি দিয়ক। ৰাজবংশী সমাজৰ যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়ক, তেতিয়া আমি আপোনালোকক সহায় কৰিব পাৰিম। আমি কৈছো 100% আমি সহায় কৰিম বুলি কৈছো। ৰাজবংশী হওক, মুছলিম হওক, গোৰ্খা হওক, মুছলিমসকলেও কৈছে যে আমি কৈছো আপোনালোকে আমাক সহায় কৰক, আমাক সহায় কৰক। বিপিএফ দলক আপোনালোকৰ যিটো জাতীয় সমস্যা বা আপোনালোকৰ যিটো উন্নয়নৰ সমস্যা, এইবিলাক আমি চৰকাৰ বনোৱাৰ পিছত আপোনালোককো আমি 100% আমি সহায় কৰিম, গেৰেণ্টি। এনেকুৱা আমি মুছলিম সমাজক কৈ আছো। সেইকাৰণে আজি মুছলিম সমাজৰ আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। ঠিক তেনেকুৱা গোৰ্খাসকলেও, ঠিক তেনেকুৱা সান্থালীসকলেও কৈছে যে আমাৰ জাতীয় এনেকুৱা এনেকুৱা সমস্যা আছে, মাটিৰ সমস্যা আছে, জনজাতিকৰণৰ সমস্যা আছে। ৰাজবংশীসকলেও কৈছে
জনজাতিকৰণৰ সমস্যা আছে, মাটি বাৰীৰ সমস্যা আছে। এইবিলাক সমস্যাটো চৰকাৰ বনোৱাৰ পিছত বিপিএফ দলে যদি কৰি দিব বুলি আশ্বাস দিয়ে তেতিয়া আমি ওলাম। আমি কৈছে 100% বিশ্বাস কৰক আপোনালোকে, মই কৰি দিম বুলি কৈছিল। বেয়াটো হোৱা নাই, বেয়াটো হোৱা নাই। আজি সব জাতিয়ে, যিমান জাতি জনগোষ্ঠী আছে সকলোৱে কৈ আছে আমাৰ মাটিৰ সমস্যা আছে। আমি কৈছো চৰকাৰ হোৱাৰ পিছত মাটি পাট্টা দিয়াটো 1 নম্বৰ এজেণ্ডা আমাৰ। এইটোতো বেয়া হোৱা নাই। মাটিৰ পাট্টাটো চবকে লাগে, গোৰ্খাসকলেও লাগিব, বড়োসকলেও লাগে, আদিবাসীসকলেও লাগে, মুছলিম সমাজকো লাগে, সান্তালীসকলকো লাগে, গোৰ্খাসকলকো লাগে, বেংগলীসকলকো লাগে, হিন্দীভাষীসকলকো লাগে, নাথ যোগী সূত্ৰধৰ যিমান জাতি জনগোষ্ঠী আছে, গাৰো, ৰাভা, চৰণীয়া, যিমান জাতি জনগোষ্ঠী আছে না নালাগে। এই চাচা কোনটো এই যে বিটিসি ধ্বংস হোৱাটো বিচাৰে আপুনি? বিটিসি ধ্বংস হ'ব লাগে নালাগে না? লাগে না তো না? বিটিসি ভালো মতো থাকা লাগে আগের নিচিনা না? ধ্বংস হ'ব লাগে? এই যে চাচার না কৈছে ক'ব নালাগে। এই যে কোনটো এই আপনি না শুনছি এই বিটিসি ধ্বংস হ'ব লাগে নাকি? নালাগে তো না? ও আমি শুনিছো কোনো জাতিয়ে বিটিসি ধ্বংস হোৱাটো বিচৰা নাই। সান্থালী মানুহ আছে কই? সান্থালী আপনি বিটিসি ধ্বংস হ'ব লাগে নাকি? নালাগে না? ও সব জাতিয়ে কয় বিটিসি ধ্বংস হোৱাটো আমি নিবিচাৰে। এই আগৰ নিচিনা বিটিসিটো শক্তিশালী হ'ব লাগে বুলি সবেই বিচাৰে। কোনো মুসলিম জাতি বিচৰা নাই, কোনো বেংগলী জাতিয়ে বিচৰা নাই, কোনো গোৰ্খা জাতিয়ে বিচৰা নাই, কোনো ৰাজবংশী জাতিয়ে এই বিটিসিটো ধ্বংস হোৱাটো বিচৰা নাই। বিটিসি ধ্বংস হোৱাটো বিচৰা নাই কোনো জাতিয়ে। এই কাৰণে এই ইউপিপিএল যদি চৰকাৰ চলি থাকে তেতিয়াহ'লে এই বিটিসিটো ধ্বংস হ'ব। সবে সেইটোৱে। এই কাৰণে সব জাতি জনগোষ্ঠী আজিৰ দিনত বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু আমিও কি বুলি কয়, আমিও ওয়েলকাম কি কয় আদৰি লৈছো যে সঁচা আমি যিমান জাতি জনগোষ্ঠী আছে সকলোৰে দায়িত্ব আছে এই বিটিসি বাচোৱাটো। আমি একেলগে কাম কৰিব লাগিব, একেলগে এই বিটিসিটো শক্তিশালী বনাব লাগিব। আগৰ নিচিনা একেলগে এই বিটিসিটো আমি উন্নয়নৰ ফালে কাম কৰিবলৈ সুবিধা পাব লাগিব। চব চেল বনোৱাৰ অৰ্থটো সেইটোৱে যে আপোনালোকৰো দায়িত্ব আছে, আপোনালোকেও আগুৱাই আহক। আমাৰ অনুৰোধ এটাই যে আমি বিটিসি চৰকাৰ বনোৱাৰ পিছত প্ৰথমবাৰ এজেণ্ডা হিচাপে আছে আমাৰ মাটি পাট্টা দিয়া। আৰু আমি চাকৰিৰ ক্ষেত্ৰত ওদালগুৰি জিলাত 40টা ডিপাৰ্টমেণ্টত যিমান চাকৰি আছে এই ওদালগুৰি জিলাৰ ল'ৰা ছোৱালীসকলে পাব, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নাপাব। সেইবিলাক কাম আমি কৰিব চৰকাৰ অহাৰ পিছত। তো আজিৰ দিনত প্ৰমোদ বড়োই কি কৰি আছে? আমিতো কৈ আছো প্ৰমোদ বড়োই এই 4 বছৰত একো কাম কৰিব পৰা নাই, চাকৰিও দিব পৰা নাই। আজি আই মাতৃসকলক বা মহিলাসকলক 3 বছৰ হৈ গ'ল ঠগাই আছে। আমি কৈছো আই মাতৃসকলক বা আমাৰ মহিলাসকলক এনেকুৱা ঠগাব নালাগে। 3 বছৰ হৈ গ'ল, চাকৰি দিম বা সেলফ হেল্প গ্ৰুপক পইচা দিম বা 75,000 টকা দিম এনেকুৱা কৈ পেলাই ঠগাই পেলাই অহাটো আজিলৈকে দিয়া নাই। সেইকাৰণে আমি কৈছো প্ৰমোদ বড়ো এই আই মাতৃসকলক এনেকুৱা ঠগাব নালাগে বা মহিলাসকলক এনেকুৱা ঠগাব নালাগে। যদি এনেকুৱা ঠগাই থাকে পাপ লাগিব বুলি মই কৈ দিছো প্ৰমোদ বড়ো। মহিলাসকলক এনেকুৱা ঠগোৱা নাযায়, হয় না নহয়? মহিলাসকলক এনেকুৱা ঠগোৱা নাযায়, পাপ লাগিব। তো আজিৰ দিনত প্ৰমোদ বড়োই কি কৰিছে? 2টা নতুন কাম 4 বছৰত আমি যিটো কাম কৰিব পৰা নাই
কিন্তু প্ৰমোদ বড়োৱে এইটো কামটো কৰিছে। আমি 15 বছৰ শাসন কৰিছিল, তথাপিও আমি এই কামটো কৰিব পৰা নাই। আমিও অলপ কিবা না নতুন সেইকাৰণে আমি 15 বছৰ শাসন কৰিছে, তথাপিও আমি এই দুটা কামটো কৰিব পৰা নাই। একটাটো হ'ল এই খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা ৰাস্তাত নতুন স্পীড ব্ৰেকাৰ প্ৰমোদ বড়োৱে বনাইছে। নতুন স্পীড ব্ৰেকাৰ, এইটো একটা। আৰু একটাটো হ'ল খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যদি যায়, প্ৰমোদ বড়োৰ ভাল প্ৰস্তাৱ পাব আপোনালোকে। ভিজন, নলেজ, কি থাকে এইটো মিছন আৰু ফেষ্টিভেলৰ নামত, মিছনৰ নামত ভাল প্ৰমোদ বড়োৰ প্ৰস্তাৱ, আৰু ফেষ্টিভেল নামত ভাল প্ৰস্তাৱ। এইফালেতো নাই, এইফালে নাই। নতুন কাম এই দুটা। খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যদি যায়, হিচাপ নাই প্ৰমোদ বড়োৰ বিৰাট ভাল ফটো, একদম ডাঙৰ। এইবিলাক কাম আমি 15 বছৰ চিপ হৈছে, আমি কৰিব জানা নাই। এইটো বুৰ্বক হ'ল। আমি প্ৰমোদ বড়োক এই দুটা কামটো ভালকে কৰিছে, বিৰাট ভাল কাম। আমি যিটো কৰিব পৰা নাই, প্ৰমোদ বড়োৱে এইটো কৰিছে। একটাটো হ'ল স্পীড ব্ৰেকাৰ, একটাটো হ'ল ডাঙৰ পোষ্টাৰ, এই মিছন ফেষ্টিভেল, ইয়াৰ নামত ডাঙৰ কিমান চাব। খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে একবাৰ যদি খালি কেতিয়াবা যদি যায়, এইটো দেখিব, কিন্তু ইফালে নাই দেই। কোকৰাঝাৰত কৰিছে বেচা হেডকোৱাৰ্টাৰত, আমি কিন্তু এইটো কৰিব পৰা নাই বা জানা নাই। ধন্যবাদ থাকিল প্ৰমোদ বড়ো, আপুনি 4 বছৰত আমি যিটো কৰিব নোৱাৰা কামটো আপুনি যে কৰিছে, ধন্যবাদ, থেংক ইউ। নহয় ধন্যবাদহে লাগে না, আমি কৰিব পৰা নাই, এই কামটো সি কৰিছে। 15 বছৰত 17 বছৰত আমি এই কামটো কৰিব পৰা নাছিল। আমি ধন্যবাদ দিবই লাগিব প্ৰমোদ বড়োক, যিটো কাম আমি কৰিব পৰা নাই সি কৰিছে বেচেৰা। যেন হওক এইবিলাক কাম। এতিয়া গালি দি লাভ নাই কাকো। BPF দল এইবাৰ 2টা লোকসভাত MP জিকিব, দৰং ওদালগুৰিতো জিকিব, কোকৰাঝাৰতো জিকিব। 2জন MP যাব, 2জনৰ ভিতৰত দিল্লীত 1জন মন্ত্ৰী হ'ব। আৰু কি লাগে? মন্ত্ৰী লাগে না নালাগে? দিল্লীত মন্ত্ৰী 1জন থাকিব আমাৰ। মন্ত্ৰী থাকিলেতো হ'ল, মন্ত্ৰী থাকিলেও আৰু BTCত কিমান উন্নয়ন আমি কাম কৰিব পাৰিম, বহুত কৰিব পাৰিব। আৰু ট্ৰেক্টৰটো খেলিব নোৱাৰে বোলে, দৰং ওদালগুৰি চাৰেণ্ডাৰ কৰিছে। আমি চাৰেণ্ডাৰ কৰা মানুহ নহয়, আমি খেলিম। আৰু আজিৰ দিনত যিটো BPF দলৰ পজিশ্যন, এইটো 1 নম্বৰত আছে দৰং ওদালগুৰি। কোকৰাঝাৰত যুদ্ধটো হ'ব UPPL আৰু BPF, ইয়াৰ ভিতৰতো 1 নম্বৰ পজিশ্যনত। কোকৰাঝাৰটো চাৰ্টিফিকেটহে ৰখি আছে, ৱাক অভাৰ এনে জিকি পেলাই আছে। কোকৰাঝাৰ ৰক্ষা কৰিব নোৱাৰে, এইবাৰ কোকৰাঝাৰ এনে উইনাৰ, কোনো চিন্তা কৰিব নালাগে। এইটো ৰিজাল্টটোৱে বাকী, তাৰমানে ৰিজাল্টটোৱে আমি ৰখি আছে। ৰিজাল্ট কৈছে যে মেগাচিটি দৰং ওদালগুৰিও একে পজিশ্যনত আছে। দৰং ওদালগুৰিত আমি 50,000ৰ পৰা 1 লাখ ডিফাৰেন্সত আমি জিকিব দৰং ওদালগুৰি। আৰু কোকৰাঝাৰটো 2 লাখৰ পৰা 3 লাখ ডিফাৰেন্সত আমি জিকিম। জানে 100% চাচা, এই যে এই থালা চাবিত দিবেন না, কিন্তু নাঙলে দিবেন, ঠিক আছে না? নাঙলে দিবেন, থালা চাবিত দিবেন না দেই। আর তো থালা চাবি নাই নাকি দরং ওদালগুড়ি? না আছে? নাই না? থালা চাবি নাই বলে, তাইলে তো যাই। ঠিক আছে, গরম মুঠতে 2-3টা কথাটো আপোনালোকে মনত রাখক। ইলেকশন আহি আছে, আমার দলটো নষ্ট কৰিব কাৰণে বেলেগ বেলেগ দলে কিবা কিবি কথা কব পাৰে, আমার দলটো নষ্ট কৰিব কাৰণে। ইয়াতো সাবধান, BPF দলে কোনোবা কেতিয়াবা BJPয়ে কব পাৰে, কেতিয়াবা কংগ্ৰেছো কব পাৰে, কেতিয়াবা UDFও কব পাৰে, কেতিয়াবা UPPও কব পাৰে।
যে BPF দলে ভিতরে ভিতরে ইউডিএফৰ লগত মিলা মিলি আছে এনেকুৱা প্ৰচাৰ কৰিব পাৰে এইটো বিশ্বাস নকৰিব কেতিয়াবা কংগ্ৰেছে ক'ব BPF দলে বিজেপিৰ লগত থলে থলে বন্ধু এনেকুৱা প্ৰচাৰ কৰিব পাৰে কেতিয়াবা ইউপিপিলে ক'ব BPF দলে কংগ্ৰেছৰ লগত ভিতৰে ভিতৰে বন্ধু এনেকুৱা তো এইবিলাক কথা কোনো দিন বিশ্বাস নকৰিবি আমাৰ দলত এনেকুৱা আলোচনা হোৱা নাই কোনবা কংগ্ৰেছ কোনবা বিজেপি কোনবা ইউপিপিএল কোনবা ইউডিএফৰ লগত মিলা মিলি কৰিব বা এলায়েন্স কৰিব বুলি কেতিয়াও আমাৰ দলত আলোচনা হোৱা নাই যেটো বিশ্বাস কৰিব নালাগে যোনে নকয় কিয় আমাৰ মুখৰ পৰা যেতিয়ালৈকে নলাই এই কথাটো কোনো দিন বিশ্বাস নকৰিবি দে আমাৰ দলৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী ভাইস প্ৰেসিডেন্ট আছে দলৰ নেতাসকল আছে ইহঁতৰ পৰা যেতিয়ালৈকে নলাই আমাৰ দলৰ পৰা এইবিলাক কথা কোনোবা সাংবাদিক সুধিলেও কোনোবা বেলেগ বেলেগ দলৰ নেতাসকলে আমাৰ দলটো নষ্ট কৰিবৰ কাৰণে এইবিলাক কথাটো ক'ব পাৰে সেইটো কেতিয়াও বিশ্বাস কৰিব নালাগে আমি BPF হিচাপে অকলে নিৰ্বাচন খেলিব এইটো 100% গ্যাৰান্টি দেই मिथिबाय जोंनि दलखौ गाज्रि खालामनो थाखाय नष्ट खालामनो थाखाय बेलेग बेलेग राजनीति हान्जाफ्रा जोंखौ बुंलाबायनो हागौ बबेबा मिटिंफ्राव इलेक्शननि मिटिं जानायफ्राव बुंलाबायनो हागौ जे BPFआ सिंजों सिं UDFजों बन्दु सिंजों सिं BJPजों बन्दु सिंजों सिं कंग्रेसजों बन्दु लानानै सोरबा सोरबा राजनीति पार्टिफ्रा बुंलाबायनो हागौ बेफोरखौ मालाबाबो बिसास दाखालाम एकदम बिसास दाखालाम जोङो रावजोंबो लोगो जाया एबाराव BPF हिसाबै गेलेथारगोन दे जासिगोन ना सान्दुंबो गोसा जायखिया आरोबाव लोगो मोनबावगोन আকৌ লগ পাম মুঠতে আমাৰ সরকার বনোৱাৰ পিছত আমার এজেন্ডা হব মাটির পাট্টা বিতরণ করাটো 1 নম্বর এজেন্ডা এইটো নিশ্চিত থাকক রাজবংশী হোক মুসলিম হোক গোর্খা হোক সাঁওতালি হোক বেঙ্গলি হোক বা গারো রাভা বা রাজবংশী বা নাথযোগী শূদ্ৰৰ যিমান জাতি জনগোষ্ঠী আছে আপোনালোকে সবে BTCৰ মানুহ BTCতে থাকিব এই হিসাবত আপোনালোকৰ যিসকলৰ লগত মাটিৰ পাট্টা নাই এই মাটিৰ পাট্টাটো আমি সরকার বনোৱাৰ পিছত বিতৰণ কৰা হ'ব এইটোই আমাৰ 1 নম্বৰ এজেন্ডা যেনেকা কৈছে এনেকৈ আমি কাম কৰিম আপোনালোকে যেনেকৈ আগুৱাই আহিছে আমাক সহায় কৰিবলৈ ইয়াৰ ৰিজাল্টটো আপোনালোকে ভাল ফলাফল পাব তাৰমানে কষ্ট খালামोबा फिथाइ मोनजायो होननायखौ मा होनो हारसानि खस्थ' खालामदों नोंथांमोनहा बिनि फिथाइखौ मोनजागोन खस्थ' खालामोबा फिथाइ मोनजायो होननाया बेखौनो होनबाय थादों हारसानिबा मा होनगोन बेखौ परिश्रम करिले फल खाब पाब হয়ছেনা কষ্ট করিলে ইয়ার ফল খাব পাব বাস হয়েছে না হয়েছে তোরা এনেকুৱা এটো গ্যারান্টি আপোনালোকে ইমান কষ্ট কৰি পেলাই আমাক BPFক সহায় কৰিব ইয়াৰ কিবাটো যদি খাব নাপায় কেনেকৈ মই একবাৰহে চান্স পাব পিছত মই আৰু জিন্দগী চান্স নাপাব আপোনালোকক ঠগাবলৈ জানে এই কাৰণে ঠগাব নালাগে আপোনালোকে BPFক সহায় কৰিছে ইমান কষ্ট কৰি জিকাই দিছে সরকার বনাই দিছে ইয়াৰ পিছত ইয়াৰ কিবাটো যদি আপোনালোকে খাব নাপায় আমার দলক বেয়া পাওনা নাই এই কারণে আমি খাব দিব জানিব লাগে নমুনা নয় নজানা নুব্রা नोंसोर एथ'बां खस्थ' खालामबाय खस्थ' खालामनानै देरहाहोबाय देरहाहोखांनानै दलखौ सरकार सालायहोबाय बिनि फलाफलखौ मोनजायाबा बोरै जाखो बे जाहोनो रोङैयावथ' जों प्रमद बर'आ गाज्रि जानाया गावखौबो मिथिगौ गावल' जायो रावनोबो जाहोआखै बियो दाबो बेहायथ' गाज्रि मोनजादों नङाबा जोंहा सरकारानो गैया जोंजोंसो ज' रायजोफ्रा गासिबो बेंगलिबो नेपालिबो आदिबासिफ्राबो सान्थालिफ्राबो गासिबो
एथ' खस्थ' खालामनानै बेखौ सरखार सालायहोदों बेनि माबाखौनो रोङाखिसै गावल' जानायनिल' गाव बोरै मोनगोन बेनि सिन्था गैया बेनि थाखायल' खामानि मावो रायजोनि थाखाय जेबो सिन्था खालामाखै बियो रायजोनि थाखाय सिन्था खालामदोंबाथ' आंना बैनो कारिगावनिफ्राय क'क्राझारसिम स्पिड ब्रेकार बानायनाय गोदानै बेल'थार जेबो गैया मिथिबाय दे सान्दुं गोसा सबै जाबावलायब घराव सान्दुं गोसा होननायखौ बुंनो रोंबावासैलै आङो हारसानि मा होनो हा ओइ दा बुजिखाबाय बिसोरबो ना बिसोरबो बुजिखाबाय नै सान्दुं गोसा बुजिबाय এই গরম হয়েছে মাথা ঠিক হয় রথটা গরম হয়েছে এইটোৰ কাৰণে বেছি নালাগে হেড কৰিম আৰু আমাৰ ডান্স এটা আছে বোলে এই ডান্সটো আমি চাম একেলগে ইয়াৰ পিছত মিটিংটো হয় এই হ'ল চিৰাং জিলাৰ বিজনেছ হয় তাৰমানে অল বিটিচি জিএছপিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল অমেনৰ যোৱাকালি আমাৰ দলত জইন কৰিছে আমাৰ মূল ৰাজবংশী মানুহ দেই আমাৰ ইয়াত চিনি পাব ওদালগুৰিলৈকে আহিছে বেছিভাগ এইফালে কোকৰাঝাৰ চিৰাং বিজনী বাক্সা ইয়াত আছিল সেইদিনা জইন কৰিছে আকৌ আমি আজি ৰাজহুৱাভাৱে একবাৰ আদৰণি জনাম এই আৰু নাহিলে দেই ব্লেক বেল্ট লৈ ভোলাইনাছে ব্লেক বেল্ট খারাতেনি খেরেদাও ব্লেক বেল্ট নাই ব্লেক বেল্ট আপনালোকে সাংবাদিকসকলে লিখক না ব্লেক বেল্ট একজন জিএসপিৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ দলত জইন কৰিছে ব্লেক বেল্ট সুধি লওকচোন কইনা নহয় ব্লেক বেল্ট খাৰাতে নেশ্যনেল চেম্পিয়ন দেই তো ধন্যবাদ থাকিল বাইদেউ থেংক ইউ আৰু মুঠে কথা লম আৰু একটা কথা যেন আজিৰ পৰা তাৰমানে আপোনালোকে বুজি পায় আজিকালি আমাৰ ল'ৰা ছোৱালীসকলে বুজি পাব নিজৰ নিজৰ ল'ৰা ছোৱালীক যদি জনাই দিয়ে আমি এটা এপ খুলিছে বিপিএফৰ নামৰ এটা বিপিএফ এপ এটা খুলিছে আপোনালোকে এইটো নিজৰ নিজৰ ল'ৰা ছোৱালীসকলক ডাউনলোড যদি কৰিব দিয়ে গুগলছত এইটো চব আমাৰ দলত কাহানীবিলাক পাব আৰু আপোনালোকেও নিজে কাম কৰাটো দলৰ হৈ কাম কৰাটো ফটো লৈ পেলাই পঠাব পাৰিব যেনিবা আপোনালোকে 3-4জন হৈ ক'ৰবাত গাঁৱত মিটিং কৰে এইবিলাক মিটিংটো ফটো মাৰি পেলাই আপলোড কৰি দিব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীসকলে চব গম পাব হা বিপিএফ এপ এই সবে বুজি পায় আপোনালোকে কৈ দিয়ক এইটো নিজৰ যিবিলাক ল'ৰা ছোৱালী আছে ভাই ভনী আছে সিহঁতে চব জানে আমি নাজানো আপনি যে 3-2জন হৈ পেলাই ক'ৰবাত মিটিং কৰি আছে গাঁৱত 10-12জন হৈ পেলাই এইবিলাকক ফটো মাৰি এই গুগল এপত ডাউনলোড কৰি দিব নিজৰ ল'ৰা ছোৱালী তেতিয়াহে মই গম পাম গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু একটা মিছ কল আছে ইয়াতো সব পাব নাম্বাৰ ল'ব মিছ কল নাই 9983061007 মিছ কল মাৰচোন বা দানো লগে লগে একসাথ লগে লগে দানো বুলি এই নাম্বাৰটো মনত আছে 9983061007 আজি নহ'ব পৰহি দিনাহে হ'ব এইটো যাম আজি নামাৰিবি এডভান্স কৈ দিয়া হৈছে 9983061007 ইয়াতো মাৰিলেও কি যে ক'ব পাত্তাই নাপাব আপোনালোকে এইটো নাম্বাৰ পৰহি কৰা হ'ব কিন্তু এই এপটো আজি পৰা পাই যাব গুগল প্লে ষ্টৰত যাব লাগে বাছ যেনিবা আস্তে আস্তে যাবাই জানা দৌলা আমাৰো কম নহয় দৌলটো চব থাকে দেই তো হ'ব আজি হ'ব না যাচগৈ না
लोगो मोनफ्रोमबो जों देरहाखाजोब्बाय आबो जिखिसै सिन्था करिब नालागे एकदमबारे